নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিৱমে আমালৈ এটা কমেণ্ট পঠাইছিলে। দাদা বসুন্ধৰা 2.0ত তৌজি মাটিৰ দাগ নম্বৰটো বেলেগ মানুহৰ নাম দেখুৱাই বাট আমাৰ কেঁচা দলিলত দাগ নম্বৰ মিলি আছে। বাট দাগ নম্বৰ আমাৰ কিন্তু নামটো দাগত নিমিলে। সো ৰিভিউ এপ্লাই কৰিব পাৰিমনে? চাওক, মিছন বসুন্ধৰা 2.0ত যদি আপোনালোকে এপ্লাই কৰিছিলে, মিছন বসুন্ধৰা 2.0ত এপ্লাই কৰা এপ্লিকেশ্যনৰ যিটো ৰিচিপ্ট আছে সেই ৰিচিপ্টটো সেৱা সেতু পৰ্টেলত গৈ পেলাই আপুনি সৰ্বপ্ৰথমে ষ্টেটাছটো চেক কৰিব। ষ্টেটাছটো আপোনাৰ কি দেখুৱাইছে সেই ষ্টেটাছৰ ওপৰত ভিত্তি কৰি তাৰপিছত যদি ষ্টেটাছৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি ৰিভিউ কৰিব লাগে, তাৰপিছতে ৰিভিউ কৰিব। কিন্তু যদি আপোনালোকৰ মাটিটো দখলত আছে, নিজৰ যেতিয়া আপোনালোকে কমেণ্টটো কৰিছে দখলত আছে, আপোনালোকৰ নিজৰ হাতত দলিল আছে আৰু একচুৱেলি মানে কি চৰকাৰী মাটি যিবিলাক আছে এইবিলাক হস্তান্তৰ সূত্ৰে এখন কাগজ বনোৱা হয় এগ্ৰিমেণ্ট হিচাপে, এনে অফিচিয়েলি তেনেকা বিক্ৰী নহয় এইটো। তো যিয়ে হওক বাৰু, আপোনাৰ হাতত যিখন কাগজ আছে এইখন দি পেলাই পুৰণি খাজনাত ৰচিদ যিবিলাক আছে আৰু আপোনাৰ ক্ষেত্ৰত যদি 3 প্ৰজন্মৰ কাগজ দেখাবলগীয়া নহয়, সেই কেটাগৰীত নপৰে, তেতিয়াহ'লে যিখন শিডিউল কাষ্টৰ হওক বা যিটো কাৰ্ড আছে OBC কাৰ্ড, SC কাৰ্ড, যিটো কেটাগৰীত পৰে, যিটো চৰকাৰে কনচেশ্যন দিছে, সেই যদি হয় তেতিয়াহ'লে আপুনি সেই কাগজখন দিব, লগত যিবিলাক নথিপত্ৰ আছে আৰু নিজৰ ডকুমেণ্ট পাতি যিখিনি আছে এই কাগজখিনি দি পেলাই আকৌ ৰিভিউ কৰিব। আৰু যদি তাত ৰিজেক্ট হয়, আপুনিও দখলত নাই, তেতিয়াহ'লে তেনেকৈ মাটি এপ্লাই কৰি নিজৰ সময়ো নষ্ট নকৰিব। গতিকে আপোনাৰ কমেণ্টত লাগিছে যে দখলত আছে আপোনালোকৰ মাটিটো, নামটো বেলেগৰ দেখুৱাই আছে। একো নাই, বেলেগৰ নাম দেখুৱাব পাৰে। পূৰ্বতে লেণ্ড বেংক যিখন আছে, লেণ্ড বেংকত নামটো সেই মানুহজনৰ আছে। আপোনালোকে চাৰ্কল অফিচৰ লগত যোগাযোগ কৰি লেণ্ড বেংকত নামটো, যিহেতু আপোনালোকে এতিয়া দখল কৰি আছে, কিমান বছৰৰ পৰা দখল কৰি আছে, এখন আবেদন কৰিব পাৰিব লেণ্ড বেংকত নামটো সোমাবৰ কাৰণে। চাৰ্কল অফিচত যদি এই সুবিধাটো থাকে, নিশ্চয় আপোনাক এই বিষয় লৈ পেলাই সহায় কৰিব। কিছুমান জিলাত কিছুমানে কমেণ্ট কৰিছিল আমাৰ ভিডিঅ'ৰ তলতে যে কিছুমান জিলাত লেণ্ড বেংকত নাম সোমাব পৰা গৈ আছে। গতিকে আপুনি যিখন ৰেভিনিউ চাৰ্কুলৰ অন্তৰ্গত আছে, নিশ্চয় আপুনি এবাৰ চেষ্টা কৰিব, যদি এই সুবিধাটো থাকে ভাল হ'ব। 2 নম্বৰ কথা হ'ল, আপুনি যেতিয়া এপ্লাই ৰিভিউ পিটিশ্যন কৰিব, তেতিয়া আপোনাৰ তৌজি মাটিৰ যিখিনি মাটিৰ চাৰিওফালে পূবে পশ্চিমে উত্তৰে দক্ষিণে যোন মাটিৰ মানুহ আছে, কি মাটি আছে, ৰাস্তা যদি থাকে ৰাস্তাৰ মাটিখিনি কিমান ফুট এৰি পেলাই সেই নন্স মতে এখন শপতনামা বনাব। আৰু মিছন বসুন্ধৰাৰ 2ৰ এপ্লিকেশ্যন নম্বৰ দি পেলাই ৰিজেক্ট হৈছিল আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুনৰ আবেদন কৰিছে, তেনেকৈ মই এটা ভিডিঅ' বনাইছোঁ, আপুনি তাতে চাব। সেই ছিষ্টেমতে আপুনি ৰিভিউ পিটিশ্যন কৰিব। আৰু ৰিভিউ পিটিশ্যন মনত ৰাখিব, এবাৰ যদি কৰি লয় তাৰপিছত পুনৰ আকৌ ৰিভিউ কৰিব নোৱাৰিব। সেইকাৰণে জানি শুনি নিজৰ যিটো ষ্টেটাছ আছে সেই ষ্টেটাছৰ লক্ষ্য কৰি যিটো প্ৰয়োজন আছে সেইখিনি কাগজ নথিপত্ৰ দি পেলাই তাৰপিছতে আপুনি আপলোড কৰিব, ৰিভিউ কৰিব। আৰু এনেকা আৰু যিমানবিলাক ভিউৱাৰ্ছসকলে দেখি আছে, এনেধৰণৰ সমস্যা আৰু বহুতৰো আছে। গতিকে আপোনালোকে ছেইম ছিষ্টেমতে এনেকা আপোনালোকে কৰিব, ৰিভিউ কৰিব। গতিকে এতিয়া অন্তিম সময়, কাৰণ ডেট এক্সটেণ্ড হ'বনে নহয় এতিয়ালৈকে কোনো ধৰণৰ খবৰ পোৱা নাই। গতিকে এট প্ৰেজেণ্টলৈকে আজিৰ পৰা মাত্ৰ 15 দিন সময় আছে। গতিকে 15 দিনৰ ভিতৰত আপোনালোকে এই কামখিনি সোনকালে কৰক। যাৰ যাৰ মাটিৰ খাজনা দিয়া নাই, এতিয়া অফলাইনত খাজনা দিবৰ কাৰণে চৰকাৰে আকৌ এই বিষয়টো জনালে। গতিকে আপোনালোকে অফলাইনো খাজনা দিবৰ কাৰণে চেষ্টা কৰিব। তো আশা কৰোঁ আপোনালোকে এই বিষয় লৈ পেলাই অৱগত হ'ব বা এই বিষয়ে জানিব পাৰিছে। ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকে কি কি বস্তু জানিব পাৰে বা কিবা সুবিধা হেল্প পায় নেকি, প্লিজ আমাক কমেণ্ট কৰি জনাব। আৰু যেনেকৈ আমাক শিৱম দাদাই আমালৈ কমেণ্ট কৰিছিলে, ধুনীয়া লাগিছে, তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান বহুমূলীয়া এটা কুৱেশ্যন কৰাৰ কাৰণে, যি কুৱেশ্যনৰ বিনিময়ত অসমৰ আৰু বিভিন্ন ধৰণৰ মানুহ আছে, ৰাইজ আছে, তেওঁলোকো উপকৃত হ'ব। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকে তেনেধৰণৰ কমেণ্টবিলাক কৰে, তেতিয়াহ'লে আৰু মানুহে এই বিষয়ে জানিব পাৰিব, এই বিষয় লৈ পেলাই অৱগত হ'ব, এৱাৰনেছ হ'ব। আৰু মই আপোনালোকক অনলাইন হেল্পৰ কাৰণে ভিডিঅ'বিলাক বনাই থাকোঁ সদায়, টেকনিকেলি হেল্পৰ কাৰণে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জয়